অহলা আৰু অহলিবা কোন? তেওঁলোকৰ দুখ কি আছিল? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিজকেল ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই জিহিজকেল পুস্তকখনৰ ২১ আৰু ২২ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই জিহিজকেল পুস্তকৰ ২৩ আৰু ২৪ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। ২১ অধ্যায়ত এই কথাটো অতি পৰিষ্কাৰভাৱে জনাই দিয়া হয় যে বাবিলনৰ ৰজা আহি দাউদৰ বংশৰ শেষৰজন ৰজাক অপহৰিত কৰিব আৰু মছিহৰ আগমন নোহোৱা পৰ্যন্ত আৰু কোনো ৰজা নাথাকিব। ঈশ্বৰে কেতিয়াও মন্দিৰটো ধ্বংস নকৰে বুলি মানুহবোৰে তেতিয়াও বিশ্বাস কৰি আছিল, কাৰণ সেই মন্দিৰটো আছিল ঈশ্বৰৰ পবিত্ৰ স্থান আৰু তেওঁৰ মহিমা সেই মন্দিৰত বিৰাজ কৰিছিল। মানুহবোৰে বিশ্বাস কৰি আছিল যে ঈশ্বৰে নবুখদনেছৰক জেৰুজালেমৰ মন্দিৰটো স্পৰ্শ কৰিবলৈ অনুমতি নিদিয়ে। কিন্তু জিহিজকেলৰ যুগেৰে ঈশ্বৰে জনাই দিছিল মন্দিৰটো ধ্বংস হোৱাৰ সময় সমাগত। ২৩ নম্বৰ অধ্যায়ত আমি অহলা আৰু অহলিবা নামৰ দুগৰাকী তিৰোতাৰ দৃষ্টান্ত এটা পাওঁ। অহলা মানে হৈছে চমৰীয়া। চমৰীয়া হৈছে উত্তৰৰ ৰাজ্যখন, অৰ্থাৎ ইছৰাইল ৰাজ্য। অহলিবা হৈছে দক্ষিণৰ ৰাজ্য জিহুদা আৰু জেৰুজালেম। অহলিবা নামটোৰ অৰ্থ হৈছে তাইৰ মাজত মোৰ তম্বু। এয়া ঈশ্বৰে এনেদৰে কৈছিল যে তাইৰ মাজত মোৰ তম্বু আছে। সেই দক্ষিণৰ ৰাজ্য জিহুদাত জেৰুজালেম নগৰতেই আছিল চলোমনে নিৰ্মাণ কৰা অতি মনোমোহা মন্দিৰটো। অৰণ্যত ঈশ্বৰে নিৰ্দেশ দিয়া মতে নিৰ্মাণ কৰা নিয়ম তম্বুৰ আৰ্হিতেই ইয়াক নিৰ্মাণ কৰা হৈছিল। ইয়াতেই মানুহে ঈশ্বৰৰ কাষ চাপিব পাৰিছিল। অহলা মানে হৈছে তাইৰ নিজৰ তম্বু। উত্তৰৰ ৰাজ্যখনে দক্ষিণৰ ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰি পৃথক হৈ গৈছিল। সেই উত্তৰৰ ইছৰাইল ৰাজ্যখনে ঈশ্বৰক একেবাৰে পিঠি দিছিল আৰু দক্ষিণৰ মানুহবোৰে সহজেই ক'ব পাৰিছিল যে ঈশ্বৰে উত্তৰৰ ৰাজ্যখনক দণ্ড বিহিব। ঈশ্বৰে উত্তৰৰ ৰাজ্যখনক সঁচাকৈয়ে দণ্ড বিহিলে, কিন্তু ঈশ্বৰে এতিয়া দক্ষিণৰ ৰাজ্য জিহুদাকো দণ্ড বিহিব ধৰিছে, কাৰণ তেওঁলোকেও প্ৰকৃত ৰূপত ঈশ্বৰৰ সেৱা উপাসনা কৰিবলৈ এৰি দিছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোলৈ আগুৱাই যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত আমি এই জিহিজকেল ভাৱবাদীৰ পুস্তকৰ ২১ আৰু ২২ নম্বৰ অধ্যায় দুটাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজি আমি ২৩ নম্বৰ অধ্যায়ৰ প্ৰথমটো পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিম। আমি যোৱা আলোচনাত বিশেষভাৱে পাইছিলোঁ জেৰুজালেম নগৰখনৰ বিষয়ে ঈশ্বৰে জনাই দিয়া কথা, কি কাৰণে সেই নগৰখন আৰু কি কাৰণে সেই জিহুদা দেশ তেওঁ ধ্বংস কৰিবলৈ ওলাইছে সেই কথা জনাই দিছিল। তেওঁলোকৰ মাজত চলি থকা পাপৰ বিষয়ে তেওঁ জনাই দিছিল। ২৩ নম্বৰ অধ্যায়ত জিহিজকেল ভাৱবাদীয়ে আকৌ অলপ আচহুৱা ধৰণৰ কথা কোৱা আমি দেখিবলৈ পাওঁ। তেওঁ মানুহবোৰক এটা আচহুৱা ধৰণৰ উপমাৰে কথা কৈছে। এই উপমা বা দৃষ্টান্তটো হৈছে দুগৰাকী ভনীৰ দৃষ্টান্ত। এগৰাকী ভনীৰ নাম হৈছে অহলা আৰু আনগৰাকীৰ নাম হৈছে অহলিবা। তেওঁ এই কথা কৈ থাকোঁতে মানুহবিলাকে কিজানি মিচিক মাচাক হাঁহি কৈছিল, এওঁনো এনে গছত গৰু উঠা কথাবোৰ ক'ত বিচাৰি বিচাৰি পায়। যি নহওক, আমি এতিয়া ২৩ নম্বৰ অধ্যায়ৰ পৰা চাই যাম। ২৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ। পাছে জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে এই কাহিনীটো জিহিজকেলে নিজে বনাই কোৱা নাই।
এই কাহিনীটো ঈশ্বৰেই তেওঁক ক'বলৈ দিছিল। 2 আৰু 3 নম্বৰ পদ। হে মনুষ্য সন্তান, দুজনী তিৰোতা আছিল। সিহঁত একেজনী মাকৰে জীয়েক। সিহঁতে মিছৰত বেশ্যাকৰ্ম কৰিছিল। যৌৱনকালতেই বেশ্যাকৰ্ম কৰিছিল। তাত সিহঁতৰ পিয়াহ মোচৰা হৈছিল আৰু তাত সিহঁতৰ জীয়ৰীকালৰ পিয়াহৰ মূৰ্তিপা হৈছিল। জিহিজকেলে আকৌ যেতিয়া কৈছিল যে মহিলা দুজনীৰ কুমাৰিত্ব নষ্ট পাইছিল আৰু তেওঁলোক বেশ্যা তিৰোতা আছিল, তেতিয়াও মানুহবিলাকে তেওঁক পাগল বুলি ধৰি লৈছিল। 4 নম্বৰ পদ। সিহঁতৰ মাজৰ বৰজনীৰ নাম অহলা, মানে তম্বু, আৰু তাইৰ ভনীয়েকৰ নাম অহলিবা। তাইৰ মাজত মোৰ তম্বু। সিহঁত মোৰ হ'ল, আৰু সিহঁতে পু যি প্ৰসৱ কৰিলে। সিহঁতৰ নামে এই বুজায়, অহলা চমৰীয়া আৰু অহলিবা জিৰচালেম। দুজনী তিৰোতা, এজনী অহলা, অৰ্থ হৈছে চমৰীয়া, অৰ্থাৎ ইছৰাইলৰ উত্তৰ অঞ্চল। অহলিবা অৰ্থ হৈছে জিৰচালেম আৰু জিহুদা অৰ্থাৎ দক্ষিণ অঞ্চল। এতিয়া আমি একেবাৰে 12 নম্বৰ পদটো পঢ়ি দিম। অতি জাকজমককৈ বস্ত্ৰ পিন্ধা দেশাধিপতি আৰু শাসনকৰ্তাবিলাকত ঘোঁৰাৰ ওপৰত উঠা অশ্বাৰোহী তাইৰ ওচৰ চুবুৰীয়া অচুৰীয়াহঁতত তাই আসক্ত হ'ল। অহলিবা বা দক্ষিণাঞ্চল অৰ্থাৎ জিহুদাই চুবুৰীয়া অচুৰীয়াহঁতত আসক্ত হোৱাৰ ঘটনাটো আমি 2 ৰাজাৱলী 16 নম্বৰ অধ্যায়ৰ 10 পৰা 18 নম্বৰ পদ পঢ়িলে পাওঁ। প্ৰিয় শ্ৰোতা, আজি সকলো খ্ৰীষ্টীয় বিশ্বাসীয়ে পাচনি পৌলৰ এই সাৱধানবাণীলৈ কাণ দিয়াৰ প্ৰয়োজন আছে। কি সাৱধানবাণী বাৰু? পাচনি পৌলে 2 কৰিন্থিয়া 13 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত এনেদৰে কৈছে, আমি পাঠ কৰি দিম। তোমালোক বিশ্বাসত আছানে নাই তাক জানিবলৈ নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা। নতুবা তোমালোকে নিজৰ বিষয়ে নাজানা নেকি যে যীশুখ্ৰীষ্ট তোমালোকৰ অন্তৰত আছে? নাথাকিলে তোমালোক অপ্ৰমাণিক লোক। আমি নিজক পৰীক্ষা কৰি চোৱা উচিত। আমি যেতিয়া গীৰ্জাঘৰলৈ যাওঁ, আমি বাৰু প্ৰকৃত অৰ্থত ঈশ্বৰৰ উপাসনা কৰোঁনে? আমি বাৰু খ্ৰীষ্টৰ অধিক ওচৰ চাপি যাওঁনে? আমি বাৰু সঁচাকৈয়ে তেওঁক প্ৰেম কৰোঁনে? আমি যদি তেওঁক সঁচাকৈয়ে প্ৰেম নকৰোঁ, তেনেহ'লে আমাৰ উপাসনা তেওঁ নিবিচাৰে। যোহনে লিখা শুভবাৰ্তা 21 নম্বৰ অধ্যায়ত প্ৰভু যীশুৱে পিতৰক বাৰে বাৰে সুধিছিল, পিতৰ, তুমি মোক প্ৰেম কৰানে? পিতৰে যেতিয়া প্ৰেম কৰোঁ বুলি খোলাখুলিভাৱে ক'ব পাৰিছিল, তেতিয়াহে প্ৰভু যীশুৱে কৈছিল, মোৰ মেৰবিলাকক চৰোৱা বুলি। কেৱল তাৰ পাছতহে প্ৰভু যীশুৱে পিতৰক ব্যৱহাৰ কৰিব পাৰিছিল। আমাক বাৰু তেওঁ ব্যৱহাৰ কৰিব পাৰিবনে? এতিয়া আমি 24 নম্বৰ অধ্যায়লৈ আহোঁ হওক। এই 24 নম্বৰ অধ্যায়ত আমি পাওঁ তৌৰ দৃষ্টান্ত। এই দৃষ্টান্তৰ কথা জিহিজকেল ভাৱবাদীয়ে বাবিলত থকা নিজৰ মানুহখিনিৰ আগত দি থাকোঁতে ঠিক সেইখিনি সময়তেই নবুখদনেছৰ জিৰচালেমত নগৰৰ দেৱাল ভাঙি আছিল। তেতিয়াৰ দিনত কোনো দূৰদৰ্শন নাছিল, টেলিফোন নাছিল, আনহে নালাগে যন্ত্ৰচালিত কোনো যান বাহনো নাছিল, যিবোৰৰ যোগেদি জিৰচালেমত ঘটি থকা সেই ঘটনাবিলাক বাবিলত জানিব পৰা গ'লহেঁতেন। কিন্তু কি আচৰিত সেই অত্যাধুনিক ব্যৱস্থাৰ মাধ্যমেৰে যিমান সোনকালে জনা গ'লহেঁতেন, তাতকৈও অধিক সোনকালে জিৰচালেমৰ ঘটনাবিলাক জিহিজকেলে জানিছিল আৰু লগে লগেই সেই ঘটনাবিলাক তেওঁৰ পদ্ধতিৰে, তেওঁৰ ব্যৱস্থাৰে দূৰদৰ্শনত বাবিলত একেবাৰে টেলিকাষ্ট কৰিছিল। কেনেকৈ জানিছিল বাৰু তেওঁ? হয়, সৰ্বজন ঈশ্বৰেই তেওঁক সকলো জনাই আছিল। এই তৌৰ দৃষ্টান্তেৰে নবুখদনেছৰে জিৰচালেমত চলোৱা সংহাৰ কাৰ্যটোকেই দূৰদৰ্শনত দেখুওৱাৰ নিচিনাকৈ জিহিজকেলে দেখুৱাইছিল একে সময়তে, যেন পোনপটীয়া তেওঁ টেলিকাষ্টিংহে কৰিছিল। আমি এতিয়া এই 24 নম্বৰ অধ্যায়ৰ
প্ৰথম পদ দুটা পাঠ কৰি দিব খুজিছোঁ। পুনৰাই ৯ম বছৰৰ ১০ম মাহৰ ১০ম দিনা জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, হে মনুষ্য সন্তান, তুমি এই দিনৰেই নাম লিখা। আজি এই দিনাই বাবিলৰ ৰজাই জেৰুচালেম আক্ৰমণ কৰিছে। এয়া আমি প্ৰথমবাৰৰ বাবে পাইছোঁ যিহিজকেলে তেওঁৰ বাৰ্তাত দিন তাৰিখ জনাই দিছে। এই সময়ত বাবিলৰ ৰজাই নবুখদনেছৰ ৰজাই জেৰুচালেমৰ দেৱাল ভাঙি আছিল। সেই ঘটনাৰ বিষয়ে যিহিজকেলে জানিব পাৰিছিল, কাৰণ ঈশ্বৰে তেওঁক জনাই দিছিল। ৩ নম্বৰ পদৰ পৰা ৬ নম্বৰ পদ। তুমি সেই বিদ্ৰোহী বংশৰ আগত দৃষ্টান্ত দি তেওঁবিলাকক কোৱা, প্ৰভু যীশুৱাই এই কথা কৈছে, তুমি টৌটো বহুৱা, তাক বহুৱা আৰু তাত পানী বাকি দিয়া। তাত দিবলগীয়া দুখৰবোৰ, পাছপিৰা, আগপিৰা আদি উত্তম উত্তম দুখৰবোৰ তাৰ মাজত গোটাই দিয়া। উত্তম হাড়বোৰেৰে তাক পূৰ কৰা। জাকৰ মাজৰ উত্তম মেৰবোৰ লোৱা আৰু টৌটোৰ তলত হাড়বোৰ দমোৱা। তাক ভালকৈ উতলোৱা, এনেকি তাৰ মাজত হাড়বোৰ সিজক। এই হেতুকে প্ৰভু যীশুৱাই কৈছে, কঁহে ধৰা আৰু কঁহ নুগুচা টৌৰূপ ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ'ব। তুমি চিঠি নেখেলোৱাকৈ এডোখৰ এডোখৰকৈ তাৰ সকলোকে উলিওৱা। জেৰুচালেমক আকৌ ৰক্তপাতৰ নগৰী বুলি কোৱা হৈছে। এই টৌটোৰ কথাটো কোৱা হৈছে আৰু তাত কঁহে ধৰা টৌ বুলি কোৱা হৈছে, অৰ্থাৎ টৌটোত এটা চামনি আছে। সেই টৌটো হৈছে জেৰুচালেম নগৰখন, আৰু সেই নগৰখনত তাৰ বাসিন্দাবোৰ আছে। সেই বাসিন্দাবোৰৰ পাপেই হৈছে সেই টৌটোত থকা কঁহ বা চামনি বা ফেন। প্ৰিয় শ্ৰোতা, এই পৃথিৱীখনৰ কঁহ বা ময়লা কি জানেনে? এই পৃথিৱীখনৰ ময়লা হৈছে আমাৰ পাপ, মানৱ জাতিৰ পাপ। এই পৃথিৱীখন এটা পাত্ৰ, এটা টৌ, আৰু আমি সকলোৱে এই পাত্ৰটোত আছোঁ। জেৰুচালেমৰ সেই পাত্ৰটো আজি আপোনাৰ মোৰ বাবে এই পৃথিৱীখনৰ পাত্ৰটো। আমি জাতি বৰ্ণ নিৰ্বিশেষে সকলো লোক সেই পাত্ৰটোতেই আছোঁ, আৰু আমি হৈছোঁ পৃথিৱীখনৰ মলি। আমাৰ পাপেই হৈছে পৃথিৱীখনৰ মলি। ইয়াতকৈ আৰু চোকা ভাষা কিবা থাকিব পাৰেনে? এতিয়া আমি ৭ নম্বৰ পদৰ পৰা ১৬ নম্বৰ পদলৈকে পাঠ কৰি দিম। কিয়নো তাই কৰা ৰক্তপাত তাইৰ মাজত আছে, তাই সুদা শিলৰ ওপৰত তাক ৰাখিছে। ধূলিৰে ঢাকি ৰাখিবৰ নিমিত্তে মাটিৰ ওপৰত তাক ঢলা নাই। প্ৰতিকাৰ সাধিবৰ অৰ্থে ক্ৰোধ তুলিবলৈ তাই উলিওৱা ৰক্ত ঢাক নাখাবৰ নিমিত্তে মই তাক সুদা শিলত ৰাখিলোঁ। এই হেতুকে প্ৰভু যীশুৱাই এই কথা কৈছে, ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ'ব। ময়ো দমটো ডাঙৰ কৰিম। খৰি দমোৱা, জুই বৰকৈ জ্বলোৱা, মাংস ভালকৈ সিজোৱা, জোল ডাঠ কৰা আৰু হাড়বোৰ জ্বলি যাব দিয়া। তাৰ পাছত টৌটো গৰম হ'বলৈ, তাৰ পিতল পুৰিবলৈ, তাৰ মল তাত গলিবলৈ আৰু তাৰ কঁহ গুচিবলৈ তাৰ আঙঠাৰ ওপৰত তাক খালীকৈ বহুৱা। সেয়ে মোক পৰিশ্ৰমেৰে ক্লান্ত কৰিলে, তথাপি তাৰ বৰ কঁহ তাৰ পৰা নুগুচে। তাক জুইত দিব লাগে। তোমাৰ অশৌচ ব্যভিচাৰযুক্ত। মই তোমাক শুচি কৰিবলৈ যত্ন কৰাটো তুমি শুচি নহলা। এইকাৰণে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিনিয়ালৈকে তুমি তোমাৰ অশৌচৰ পৰা আৰু শুচি নহবা। মই যীশুৱাই ইয়াক ক'লোঁ। এয়ে ঘটিব, আৰু মই ইয়াক সিদ্ধ কৰিম। মই ক্ষান্ত নহ'ম, দয়া নকৰিম বা মন নাপালতাম। তোমাৰ আচৰণ আৰু কাৰ্য অনুসাৰে তোমাক দণ্ড দিয়া যাব, ইয়াক প্ৰভু যীশুৱাই কৈছে। সেই ভাৱবাদীয়ে কিজানি অতি মৰম লগা ইছৰাইলীয়া ছোৱালী এজনীক বিয়া কৰাইছিল। দুয়ো নিশ্চয় পৰস্পৰক ভাল পাইছিল, কিন্তু বাবিলত বন্দী অৱস্থাত থাকোঁতে তাই নৰিয়াত পৰিছিল আৰু মৃত্যুমুখত পৰিছিল।
সেইটো জিহিজকেলৰ বাবে এটা হৃদয় বিদাৰক কথা নিশ্চয় আছিল। জিহিজকেলৰ ভাৰ্যাৰ মৃত্যুৰ কথা আমি 15 নম্বৰ পদৰ পৰা পাওঁ। তেওঁৰ ভাৰ্যাৰ মৃত্যু হৈছিল, কিন্তু তেওঁৰ বাবে কৰিব লগা বিশেষ কাম আছিল। এতিয়া আমি 15 নম্বৰ পদৰ পৰা পাঠ কৰি যাম। পুনৰাই জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, হে মনুষ্য সন্তান, চোৱা, মই আঘাতেৰে তোমাৰ চকুৰ তৃপ্তিজনক বস্তু তোমাৰ পৰা দূৰ কৰিম। তথাপি তুমি বিলাপ কি ক্ৰদন নকৰিবা, আৰু তোমাৰ চকুলো বৈ নাযাওক। তুমি হুমুনিয়াহ পেলোৱা, কিন্তু বৰকৈ নহয়। মৃত লোকৰ নিমিত্তে শোক নকৰিবা। তোমাৰ মূৰত পাগুৰি বান্ধা আৰু ভৰিত জোতা পিন্ধা। তোমাৰ ওঠ নাঢাকিবা আৰু মানুহবিলাকে দিয়া পিঠা নাখাবা। ৰাতিপুৱা মই মানুহবিলাকক সেইদৰে ক'লো। ঈশ্বৰে কৈছিল, তুমি শোক কৰা নেদেখুৱাবা। মানুহবোৰে কিন্তু সেই কথাটো বুজি পোৱা নাছিল। মানুহবোৰে আহি নিশ্চয় কৈছিল, এওঁ আকৌ কেনেকুৱা মানুহ, এইটো কেনেকুৱা কথা, তোমাৰ ভাৰ্যা মৰিছে আৰু তুমি দেখোন শোক কৰা নাই, তুমিনো কেনেকুৱা ধৰণৰ মানুহ। আচলতে এই সকলোখিনি জিহিজকেলে কৰিব লগা হৈছিল, কাৰণ মানুহবোৰক তেওঁৰ সেই কাৰ্যকলাপৰ যোগেদি এটা বিশেষ বাৰ্তা দিবলৈ বিচৰা হৈছিল। লোকবিলাকে মোক ক'লে, তুমি যে এইবোৰ কৰিছা, এইবোৰনো আমাত কেনেকৈ খাটিছে, তুমি আমাক নোকোৱানে? 20 নম্বৰ পদ। তেতিয়া মই তেওঁবিলাকক ক'লো, জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, তুমি ইছৰাইল বংশক কোৱা, প্ৰভু জিহুৱাই এই কথা কৈছে, চোৱা, তোমালোকৰ বলদায়ক অহংকাৰৰ স্থল, তোমালোকৰ চকুৰ তৃপ্তিজনক আৰু তোমালোকৰ প্ৰাণৰ আকাংক্ষিত বস্তু যি মোৰ ধৰ্মধাম, তাক মই অপবিত্ৰ কৰিম। আৰু তোমালোকে এৰি যোৱা তোমালোকৰ পু যিবিলাক তৰোৱালৰ দ্বাৰাই পতিত হ'ব, তাতে মই কৰাৰ দৰে তোমালোকেও কৰিবা। তোমালোকে তোমালোকৰ ওঠ নাঢাকিবা বা মানুহবিলাকে দিয়া পিঠা নাখাবা। তোমালোকৰ পাগুৰি তোমালোকৰ মূৰত আৰু তোমালোকৰ জোতা তোমালোকৰ ভৰিত থাকিব। তোমালোকে বিলাপ কি ক্ৰদন নকৰিবা, কিন্তু নিজ নিজ অপৰাধত ক্ষীণ হৈ যাবা আৰু এজনে আনজনৰ আগত কেকাব। এইদৰে জিহিজকেল তোমালোকৰ চিনস্বৰূপ হ'ব। তেওঁ কৰা আটাই কাৰ্য অনুসাৰে তোমালোকেও কৰিবা। এইয়ে যেতিয়া ঘটিব, তেতিয়া মই যে প্ৰভু জিহুৱা তাক তোমালোকে জানিবা। আচলতে এই 24 নম্বৰ পদটো এই জিহিজকেল ভাৱবাদীৰ পুস্তকখনৰ মূল পদ বুলি আমি ধৰিব পাৰোঁ। এই মুহূৰ্তত জেৰুজালেম ধ্বংস হ'ব ধৰিছিল, আৰু এই ধ্বংস কাৰ্যৰ বাতৰি পাছত বাবিলত বন্দী হৈ থকা সেই যিহুদীয়া মানুহবিলাকে পাইছিল। এই বিষয়ে আমি পঢ়িবলৈ পাওঁ এই জিহিজকেল পুস্তকৰ 33 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদত। পাঠ কৰি দিছোঁ, শুনিবচোন। পাছে আমি দেশান্তৰিত হোৱাৰ 12 বছৰৰ 12 মাহৰ 5ম দিনা জেৰুজালেমৰ পৰা পলাই ৰক্ষা পোৱা এজনে মোৰ ওচৰলৈ আহি ক'লে, নগৰখন শত্ৰুৰ হাতত পৰিল। সেই ঠাইৰ পৰা পলাই অহা সেই মানুহে খবৰটো তেওঁলোকক দিছিলহি। ভুৱা ভাৱবাদীবোৰৰ ভাৱবাণী মিছা বুলি প্ৰমাণিত হৈছিল। জেৰুজালেম নগৰ জুইত দগ্ধ কৰি পেলোৱা হৈছিল। জিহিজকেল ভাৱবাদীৰ যোগেদি ঈশ্বৰে কৈ অহা কথা সঁচা বুলি প্ৰমাণিত হৈছিল। জিহিজকেল যে সঁচাকৈয়ে ঈশ্বৰৰ ভাৱবাদী, সেই কথা মানুহবিলাকে বুজি পাইছিল। এতিয়া আমি এই 24 নম্বৰ অধ্যায়ৰ শেষৰ পদকেইটা, অৰ্থাৎ 25 নম্বৰ পদৰ পৰা একেবাৰে 27 নম্বৰ পদলৈকে পাঠ কৰি দিম। আৰু হে মনুষ্য সন্তান, শুনা, যিদিনা মই তেওঁবিলাকৰ বল, তেওঁবিলাকৰ আনন্দদায়ক গৌৰৱৰ স্থল, তেওঁবিলাকৰ চকুৰ তৃপ্তিজনক
আৰু মনৰ অভিলষিত বস্তু আৰু তেওঁবিলাকৰ যিবিলাকক তেওঁবিলাকৰ পৰা দূৰ কৰিম, সেইদিনা পলাই ৰক্ষা পোৱা লোকে সেই কথা তোমাৰ কাণত পেলাবলৈ তোমাৰ ওচৰলৈ নাহিবনে? সেইদিনা তোমাৰ মুখ পলাই ৰক্ষা পোৱাজনৰ আগত মুকলি হ'ব। তাতে তুমি কথা ক'বা, বোবা আৰু নহ'বা। এইদৰে তুমি তেওঁবিলাকৰ আগত চিনস্বৰূপ হ'বা, আৰু মই যে জিহুৱা তাক তেওঁবিলাকে জানিব। প্ৰিয় শ্ৰোতা, জিহিজকেলৰ নিজৰ ভাৰ্যাৰ মৃত্যু হোৱাৰ কথা আৰু তাৰ জৰিয়তে বাবিলত থকা লোকবিলাকক বিশেষ শিক্ষা দিয়াৰ কথা আমি ইয়াত পঢ়িবলৈ পালোঁ। ঈশ্বৰে জিহিজকেল ভাৱবাদীক এই আজ্ঞা কৰিছিল যে নিজৰ ভাৰ্যা মৃত্যু হোৱা স্বত্তেও জিহিজকেল ভাৱবাদীয়ে কান্দিব নালাগে, কোনো শোক প্ৰকাশ কৰিব নালাগে, চকুলো টুকিব নালাগে। তাৰ অৰ্থটো কি আছিল? তাৰ অৰ্থটো এতিয়া আমি বুজি পাইছোঁ। অৰ্থটো এয়েই যে জিহিজকেল স্বয়ং ঈশ্বৰৰ ছবি, আৰু জিহিজকেলৰ ভাৰ্যাজনী হৈছে জেৰুচালেম নগৰখনৰ ছবি। জেৰুচালেম নগৰখনৰ বহু পাপ অপৰাধৰ বাবে ঈশ্বৰে স্বয়ং নিজেই সেই জেৰুচালেম নগৰখনক বাবিলৰ ৰজা নবুকদনেছৰৰ হাতত সোধাই দিছে, ধ্বংস হ'বলৈ দিছে, পৰাস্ত হ'বলৈ দিছে। আৰু বাবিলৰ ৰজা নবুকদনেছৰে আক্ৰমণ কৰি আঘাত হানি সেই জেৰুচালেম নগৰখন ধ্বংস কৰিছে। সেই আক্ৰমণত জেৰুচালেমৰ মৃত্যু হৈছে। তাৰ বাবে ঈশ্বৰে বেজাৰ কৰি ক্ৰদন কৰাৰ কোনো লাভ নাই। আৰু তাকে বুজাবলৈ ভাৰ্যাৰ মৃত্যুত জিহিজকেল ভাৱবাদীক ক্ৰদন কৰিবলৈ ঈশ্বৰে বাৰণ কৰিছিল। অৰ্থাৎ নিজৰ অতি মৰমৰ ভাৰ্যাৰ নিচিনা সেই জেৰুচালেমখন পতন হোৱা স্বত্তেও ঈশ্বৰে দুখ প্ৰকাশ কৰা নাই। জেৰুচালেমৰ মৃত্যুৰ দায়বদ্ধতা ঈশ্বৰে নিজে গা পাতি লৈছিল। জেৰুচালেমৰ এই মৃত্যুৰ কাৰণ কি, সেই কথাও ঈশ্বৰে ইতিমধ্যে জনাই দিছে। জেৰুচালেমৰ জঘন্য ঘিনলগীয়া কাৰ্যসমূহেই জেৰুচালেমৰ সেই মৃত্যুৰ কাৰণ। তাইৰ মৃত্যুৰ দায়বদ্ধতা দৃষ্টান্তৰ দ্বাৰা ঈশ্বৰে নিজে গা পাতি লৈছে। কিয়? যেন তেওঁৰ লোকসকলে জানে যে ঈশ্বৰে পাপৰ সৈতে খেলা নেখেলে, পাপৰ লগত আপোচ নকৰে। নিজৰ লোককো তেওঁ পাপৰ শাস্তি দিবই, নিজৰ বুলিও তেওঁ কাকো ৰেহাই নিদিয়ে। প্ৰিয় শ্ৰোতা, এই শিক্ষা, এই গুৰুতৰ শিক্ষাই আমাক সকলোকে চেতনা দিয়া উচিত নহয়নে বাৰু? কঠোৰ হাতেৰে পাপক দমন কৰা ঈশ্বৰে যেন পাপ পথৰ পৰা আঁতৰি থাকিবলৈ আমাক সহায় কৰে। এই প্ৰাৰ্থনাৰে আজিৰ অনুষ্ঠান ইমানতেই সামৰিছোঁ। আমেন। জেৰুচালেম আছিল ঈশ্বৰৰ নগৰ, আৰু জেৰুচালেমৰ মন্দিৰটো আছিল তেওঁৰ ঘৰ। যিহুদী লোকবিলাকক ঈশ্বৰে বিশেষভাৱে বাছি লৈছিল। তেওঁলোক জগতৰ আগত ঈশ্বৰৰ সাক্ষী আছিল। আৰু যেতিয়া ইছৰাইলৰ লোকসকল বিফল হ'ল, তেতিয়া ঈশ্বৰে ক'লে, মই পৃথিৱীত মোৰ নিজৰ সাক্ষীকো ধ্বংস কৰিম। মই বিচাৰোঁ তুমি জানিবা যে চহৰখন ধ্বংস হৈছে, তোমালোকৰ অৱশিষ্ট লোকসকলক বন্দী কৰি অনা হৈছে। কিন্তু কান্দিলে কোনো লাভ নাই, এতিয়া মোৰ আগত ক্ৰদন কৰি কোনো লাভ নাই। ময়েই এই কাম কৰিছোঁ, ময়েই এই সকলো ঘটিবলৈ দিছোঁ। প্ৰকাশিত বাক্য পুস্তকত থকা 7টা মণ্ডলীৰ প্ৰতিটো মণ্ডলীকেই প্ৰভু যীশুৱে কৈছিল, তোমালোকে জগতৰ আগত নিজ সাক্ষ্যৰ প্ৰতি সাৱধান হোৱা ভাল আছিল, নহ'লে মই আহি তোমালোকৰ দীপাধাৰটো আঁতৰাই পেলাম। সেই 7টা মণ্ডলীৰ দীপাধাৰ আঁতৰাই পেলোৱা হৈছে, কাৰণ সেই মণ্ডলীবোৰৰ এটাও আজি নাই। এইটো আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ বাৰ্তা হোৱা উচিত। প্ৰিয় দৰ্শক,
আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক সময় প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সময় তুমি আমাক আটাইকে দান কৰিলা তাৰ বাবে। দয়ালু পিতৃ ঈশ্বৰ, বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে প্ৰতিটো খোজ সাৱধানে যাতে দি চলিব পাৰিব। কিয়নো পিতৃ অনেক সময়ত আমাৰ শত্ৰু শয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰে তাৰ চল বিচাৰি ফুৰে, আৰু সেয়ে যাতে আমি প্ৰলোভিত নহয় প্ৰভু, তেওঁলোকে যাতে সদায় সাৱধানে যাতে চলি তোমাৰ আশীৰ্বাদৰ যাতে ভাগি হৈ প্ৰতি মুহূৰ্তত যাতে চলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু তেওঁলোকৰ যদি কিবা সমস্যাবিলাক আছে, সেই সকলো সমস্যাবিলাক প্ৰভু তুমি তেওঁলোকৰ জীৱনৰ পৰা প্ৰভু তুমি দূৰ কৰিবা, আৰু সকলো সময়তে যাতে তেওঁলোকে তোমাৰ যাতে ধন্যবাদ দি প্ৰভু চলিব পাৰিব, প্ৰভু তুমি তেনে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। ভাল পাওঁ গীত গাই প্ৰভু যীশুৰ জয় গান গাই, মই ভাল পাওঁ গীত গাই প্ৰভু যীশুৰ জয় গান গাই। তেওঁৰ মহান প্ৰেমৰ বাণী, তেওঁৰ মহান প্ৰেমৰ বাণী ভাল পাওঁ ভাল পাওঁ মই সবাকে শুনাই। আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে, বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে। আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে, বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে। সেই আনন্দৰ শুভ বাতৰি, সেই আনন্দৰ শুভ বাতৰি ভাল পাওঁ মই সবাকে শুনাই, ভাল পাওঁ। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।